ৰাজধানী দিছপুৰত চোৰৰ হাতোৰা খুদ বিধায়ক আৱাসৰ সন্মুখতেই চলিল চোৰৰ চাফাই অভিযান তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত চোৰে চলালে লুটপাট গুৱাহাটী মহানগৰীত চোৰৰ সন্ত্ৰাস কোনো নতুন কথা নহয় পিছে এইবাৰ দিন বাৰ চাই দিছপুৰৰ এটা চৰকাৰী বিভাগৰ মুখ্য কাৰ্যালয়তে চোৰে চলালে চাফাই অভিযান এবাৰ দিছপুৰৰ হাই সিকিউৰিটি জনতে চোৰৰ মৰ্ষা ৰাজ্যৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কাৰ্যালয়ত প্ৰৱেশ কৰিলে চোৰে শনিবাৰে নিশা এই পথেৰে আচলতে চোৰে প্ৰৱেশ কৰিছিল এখন দুৱাৰ ভাঙি কাৰ্যালয়টোৰ কেইবাটাও কোঠাত প্ৰৱেশ কৰিলে চোৰৰ দলে আৰু তাৰ পিছতেই ভিতৰৰ বহু আচবাব লণ্ডভণ্ড কৰাৰ লগতে বহু সামগ্ৰী চুৰি কৰি লৈ যোৱাৰ সন্দেহ কৰা হৈছে অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ পৰিপ্ৰেক্ষিতত সপ্তাহৰ আন বাৰসমূহত নিশালৈকে খোলা আছিল এই চৰকাৰী কাৰ্যালয়টো কিন্তু সেকেন্ড স্যাটাৰডে অৰ্থাৎ মাহৰ দ্বিতীয়টো শনিবাৰে কাৰ্যালয় বন্ধ থকাৰ সুযোগ বুজি চোৰ সোমাল দিছপুৰৰ লাজগেটস্থিত এইটো তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত এই পুৰণি কাৰ্যালয় গৃহটোৰ পিছফালে থকা এইখন দুৱাৰ ভাঙি কেইবাটাও কোঠাত প্ৰৱেশ কৰে চোৰে চোৰে লণ্ডভণ্ড কৰে কেইবাটাও কোঠা শুনক চুৰিকাণ্ড সন্দৰ্ভত নিৰাপত্তাৰক্ষীৰ ভাষ্য আমাৰ দৰ্জা এখন বেয়া আছিলে এখন ভাঙি পেলাই ৰাতি কোনোবা ভিতৰত সোমাই পেলাই কি কৰিছে আপোনাৰ গডৰেজ কেইটা ভাঙিছে গডৰেজ 3-4টা গডৰেজ ভাঙিছে এতিয়ালৈকে আমি অফিচাৰখিনি আহিলে আমি গম পাম যে তেওঁলোকৰ কাৰ কি বস্তু আছিল গডৰেজ ভিতৰত খবৰ আমি হায়াৰ অথৰিটিক জনাইছোঁ গুৰুত্বপূৰ্ণ নথিপত্ৰ আছে টেকনিকেলৰ বস্তু আছে মেইনলি সাউণ্ড বক্স এইবিলাক আছে কম্পিউটাৰ আছে কেমেৰা সেইখিনি আছিল সন্দেহ কৰা হৈছে কাৰ্যালয়টোৰ ভিতৰত থকা বহু গুৰুত্বপূৰ্ণ সা সামগ্ৰী লুটি নিছে চোৰে কিন্তু কি সামগ্ৰী চোৰে নিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই কিন্তু প্ৰশ্ন হয় দিনে নিশাই আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা দিছপুৰৰ এই হাই সিকিউৰিটি জনত কেনেকৈ অনায়াসে প্ৰৱেশ কৰিবলৈ পালে চোৰে কিয় চুৰিকাণ্ডৰ 12 ঘণ্টা উকলি যোৱাৰ পিছতো কোনো উমঘামেই পোৱা নাই দিছপুৰ আৰক্ষীয়ে খুদ দিছপুৰৰ দৰে সুৰক্ষা বেহু থকা স্থানতেই চোৰে দেখুওৱা এই মৰসাহে আকৌ এবাৰ স্মাৰ্ট আৰক্ষীৰ নিৰাপত্তাৰ ফুপুলা স্বৰূপটো উদঙাই দিলে কেমেৰা পাৰ্চন আছিক আহমেদৰ সৈতে দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV